আমি আজি নিৰ্বাচন আয়োগৰ ওচৰলৈ যাবলৈ যিসকলে বিজেপিৰ বিৰোধিতা কৰি আছো যোৱা সময়ছোৱাত কংগ্ৰেছ দল, ৰাইজৰ দল, জাতীয় পৰিষদ, CPM, CPI, CPIML বা আমি একেলগে যোৱা সময়ছোৱাত বিভিন্ন কাৰ্যসূচী লৈছোঁ। তাৰ ভিতৰত আজি এটা অন্যতম কাৰ্যসূচী এখন শুদ্ধ ভোটাৰ তালিকা, ভাৰতীয় নাগৰিকৰ ওপৰত কৰা হাৰাশাস্তি, ধৰ্মৰ নামত আমাৰ সমাজক বিভেদ কৰি মুখ্যমন্ত্ৰীয়ে যি ঘৃণাৰ ৰাজনীতি, নিৰ্বাচন আয়োগৰ যি SR ৰিভিজন, এই ৰিভিজনৰ যোগেৰে অসমত বিষবাষ্প বিয়পাবলৈ বিচাৰিছে আৰু তেওঁ সকলো ক্ষেত্ৰতে ধৰ্ম দেখে। আনকি নিৰ্বাচন আয়োগৰ দায়িত্ব হ'ল এখন শুদ্ধ ভোটাৰ তালিকা ভাৰতীয় নাগৰিকসকলৰ বাবে প্ৰস্তুত কৰি গণতন্ত্ৰক মজবুত কৰা। এই ব্যৱস্থাটোতো তেখেতে ৰাজনীতিকৰণ কৰে আৰু ৰাজনীতিকৰণ কৰি আমাৰ নাগৰিকসকলৰ মাজতো বিভাজন আনিব বিচাৰে। আৰু এইবাবেই আমি দেখা পাইছোঁ যি ভোটাৰ তালিকাৰ তিনিটা বিষয় থাকে, 6, 7, 8, 7 নম্বৰৰ যোগেদি কাৰোবাৰ নাম সম্পৰ্কে ওজৰ আপত্তি থাকিলে তেওঁ সেইখিনি কৰিব পৰা যায়। আগতে আছিল যে যিটো ভোট কেন্দ্ৰ, সেই ভোট কেন্দ্ৰৰ বাসিন্দাই এই আপত্তি কৰিব পাৰে। পৰৱৰ্তী সময়ত সংশোধন কৰি দিলে গোটেই সমষ্টিৰ যিকোনো এজন ভোটাৰে কৰিব পাৰে। আৰু ইয়াৰ আলম লৈ যোৱা সময়ছোৱাত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যেনেকৈ ভোট চুৰিৰ কথাটো অতি যে লাখ লাখ ভাৰতীয় নাগৰিকৰ নাম ধৰ্মৰ ভিত্তিত কৰ্তন, অচিনাকি মানুহৰ যিসকলে ৰাজ্যৰ বাহিৰৰ বাসিন্দা তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰি বিজেপিয়ে যোৱা সময়ছোৱাত বিভিন্ন ৰাজ্যত ভোট গ্ৰহণ কৰি নিৰ্বাচনত জয়লাভ কৰি গণতন্ত্ৰক মষিমূৰ কৰাৰ চেষ্টা কৰিছে আৰু কৰিবলৈ সফলো হৈছে। কিছু জাগাত য'ত দেখা গৈছে যে যদি ভোটৰ জিকাৰ মাৰ্জিন মাত্ৰ 10-20 হাজাৰ হয়, তেনে ক্ষেত্ৰত তেওঁলোকে 30 হাজাৰ নতুনকৈ নাম অন্তৰ্ভুক্ত কৰি দিয়ে 6 মাহৰ ভিতৰত। বিধানসভা নিৰ্বাচনত যদি কোনোবা এটা সমষ্টিত 2.5 লাখ ভোটাৰ আছিল, তাৰ 6 মাহৰ ভিতৰতে এনেকুৱা ধৰণেৰে নতুন ভোটাৰৰ অন্তৰ্ভুক্তি কৰি 3 লাখলৈকে ভোটাৰ বা তেওঁলোকক অন্য ৰাজ্যৰ পৰা তেওঁলোকৰ নাম ভোট চুৰ কৰি পেলাই কৰা হৈছে। আৰু এই ভোট চুৰি বৰ্তমান সময়ত অসমত আমি দেখা পাইছোঁ। আৰু লগতে ভোট চুৰি বুলি ক'লে যে ভোটৰ অন্তৰ্ভুক্তি সেয়া তাকে নুবুজায়, মানুহৰ ভোটৰ তালিকাৰ যিসকলৰ নাম থাকিব লাগে নাম কৰ্তন কৰাৰ ব্যৱস্থা কৰিছে। আৰু এই কথাখিনি গোটেই অসমৰে বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ বহুখিনি ভোটাৰৰ ক্ষেত্ৰত দেখা গ'ল। মোৰ সমষ্টিত মই ক'ব পাৰোঁ শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত যোৱা সময়ছোৱাত এজনো সন্দেহযুক্ত ভোটাৰৰ নাম ভোটাৰ তালিকাত নাছিল। অৰ্থাৎ মই 2011 চনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মোৰ কোনো এখন ভোটাৰ তালিকাত এজনো মানুহৰ বিপৰীতে ডি ভোটাৰো লিখা হোৱা নাই। আৰু ডি ভোটাৰ হ'লেই যে তেওঁলোক বাংলাদেশী হ'ব সেয়াও নহয়, তেওঁলোকে বিভিন্ন কাৰণ সেই ডি ভোটাৰৰ লেভেলটোও নাইকিয়া হয়। মই এটা উদাহৰণ দিছোঁ। আৰু আমাৰ দৰগাহ আছে, এই তাত বহুত মানুহে আজান পীৰৰ পৰিয়ালৰ মানুহ, বাঘ হাজৰিকাৰ পৰিয়ালৰ মানুহ বা বিভিন্ন মানুহৰ তাত উপাধিত দেখা পাব ইছলাম হাজৰিকা, বৰা হাজৰিকা বা বিভিন্ন উপাধি আছে, বৰুৱা আছে, হুছেইন বৰুৱা, এইবিলাক উপাধি ৰজাদিনীয়া উপাধি। আৰু ৰজাই কাম কিন্তু সেই অঞ্চলৰে বহুত মানুহ যিবিলাকে দেশ স্বাধীন হোৱাৰ আগৰে পৰাই আহোম ৰাজত্বৰ শাসনৰ পৰাই তাত আছে আৰু তেওঁলোকৰ ধৰ্মও বেলেগ, সেই মানুহবিলাকক এতিয়া সন্দেহ কৰি পেলাই BLOৰ যি এপ আছে এই এপত তেওঁলোকক কোনোবাই তেওঁলোকৰ বিৰুদ্ধে নাম কৰ্তনৰ অভিযোগ দিছে। আৰু এনেকুৱা ঘটনা যে মই এটা উদাহৰণ গ্ৰহণ কৰিছে যে আমি গণতন্ত্ৰক ৰক্ষা কৰিম, তেনেকুৱা পঞ্চায়তৰ সভাপতি, টাউন কমিটিৰ চেয়াৰমেন, ৱাৰ্ড মেম্বাৰ বা দলীয় বিষয়ববীয়াই এই কামখিনি কৰিছে। আৰু অনুৰূপ ঘটনা খুব লাইভত ধৰা পৰিলে বকুচমৰীয়াৰ চক্ৰ যিটো CDC অফিচ, সমজিলা আয়ুক্তৰ অফিচত। ইয়াৰ পূৰ্বে ভোটাৰ তালিকাৰ যিসকল BLOসকলক ধৰ্মৰ ভিত্তিত NMS বদলাই দিছিল বজালি সমজিলাত। আৰু সেই কথাটো ইতিমধ্যে আপোনালোকৰ যোগেৰে সংবাদ মাধ্যমত
প্ৰকাশ পাইছিল। আমি এই গোটেই কথাবিলাক লক্ষ্য কৰিছোঁ যে অসমত যিমান ধৰক ভোটাৰ তালিকা তিনিটা কাৰণত কোৱা হয় যে তেওঁলোকে পাৰ্মানেণ্টলি শ্বিফটিং কৰিছে, যিটো একেবাৰে মিছা বা মৃত বুলি কোৱা হয়। এই গোটেইবিলাক খেলিমেলি নিয়ম অনুসৰি এনেকুৱা অভিযোগ পালে অভিযোগটো 21 দিনৰ ভিতৰত নিষ্পত্তি কৰিব লাগে। আমাৰ 22 তাৰিখৰ দিনাখন আমাৰ ভোটাৰ তালিকাৰ বা এপিল বন্ধ কৰাৰ সেইখিনি হৈ গ'ল 22 তাৰিখে। 22 ওজৰ আপত্তি থাকিলে দিয়াৰ কথা আছিলে আৰু হিয়াৰিং হ'ব। ইপিনে এনেকুৱা ওজৰ আপত্তি থাকিলে 21 দিনৰ ভিতৰত নিষ্পত্তি 40,000 এনেকৈও আপোনাৰ কমপ্লেইন দিয়া হৈছে। সেই গতিকে এই কমপ্লেইনবিলাক যদিহে ইলেকশ্যন যি নিৰ্বাচন হ'ব, যি অসমৰ বাবে নিৰ্ণায়ক নিৰ্বাচন, এই নিৰ্বাচনত বহু ভোটাৰে ভোট দিবলৈ সক্ষম নহ'বও পাৰে, যিহেতু তেওঁলোকক অন্যায় কৰি ভোট চুৰিৰ দ্বাৰা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। সেই গতিকে আমি আজি কেওটা ৰাজনৈতিক দলেই অসমৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ ওচৰলৈ এতিয়া যাম 2 বজাত আৰু তেখেতক আমাৰ ওজৰ আপত্তিখিনি জনাম।